অধিকাৰ প্ৰভুৰ কাজকৰম হৈ যোৱাৰ পিছত বৰজনা ভায়েক দামোদৰ প্ৰভুৱে অধিকাৰৰ নিৰ্মালি ল'লে যদিও তেতেলীপাম সত্ৰৰ ভেটি লৰি কমল মাষ্টৰ, ভদ্ৰকান্ত এনেকে ভালেকেইজনে যেন সোণাজুৰিৰ ভেটিতে এক কঁপনি অনুভৱ কৰিবলৈ লৈছে। ই ভাললে হৈছে নে বেয়ালে হৈছে তাকেহে অদ্যপৰিমিত থিৰাং কৰিব পৰা নাই। কৃষি কৰ্মত মানুহৰ আগৰ উৎসাহ নাই। খেতি খোলালৈ জকচাৰি ডেকামখাই গছ তলে বাঁহ তলে কেৰম গুটি খেলি থাকে। খেতিৰ জহতে পেটে ভাতে খাই থকা আগৰ চাম মানুহো এতিয়া চাকৰি ধান্দা কৰিবলৈ লৈছে। ৰামেশ্বৰৰ ঘৈণীয়েকে আজিকালি ৰামেশ্বৰক শুনাই ল'ৰাহালক বকি থাকে, বাপেৰক ক খেতি খোলাই ৰক, গভৰ্ণমেণ্ট চাকৰি কৰি আমাক খুৱাব তাৰ আশা কৰা নাই। ক মই যি দুটা শিকিছিলে তাৰে ক'ত পাৰে পিয়ন চকীদাৰ কাম এটাকে বিচাৰি ল'বলৈ ক। সোণাজুৰি, ৰূপাজুৰি, হীৰাজুৰিৰ কেইবাটাও ইতিমধ্যে তেনেকুৱা কাম কিছুমানত সোমাইছে গ'ল। হীৰাজুৰিৰ মিনধৰ বোলাটো তেনেকে গৈ প্ৰমোদ বৰুৱা নামৰ চাহ বাগিচাৰ মালিকজনৰ অফিচত পিয়ন সোমালগৈ। দুদিনমান ঘৰৰ পৰা অহা যোৱা কৰাৰ পাছত মালিকে হেনো নিশাও তাতে থাকিব লাগিব বুলি ক'লে। ঘৰত তাৰ মাক, ঘৈণীয়েক আৰু ল'ৰা তিনিটা। হ'লেও ডাঙৰটো ল'ৰাই যোৱা বহাগত কুৰিত ভৰি দিছে যেতিয়া ঘৰখন সি নাথাকিলেও চলিব পাৰিব। প্ৰথম দুমাহমানলৈ সি দেওবাৰে দেওবাৰে আহি ঘৰত ৰেচন পাতি দি থৈ গৈছিল। লাহে লাহে পাতলি আহি আহি একোবাত সি ঘৰলৈ অহা বাদেই দিলেগৈ। ঘুনুক ঘানাককে ওলাল বোলে সি হেনো বেলেগ এজনীত চাপিছেগৈ। এইবেলি তাৰ মালিকে কমল মাষ্টৰলৈ আকৌ তাৰ হাততে চিঠি এখন দি পঠিয়াও। সি বপুৰা এতিয়া গাঁৱলৈ নাহো বুলিও নোৱাৰে, আহিলেও ফান্দত পৰে। সেহান্তৰত যেনিবা সি এদিন আহি মাষ্টৰণীৰ হাততে চিঠিখন দি সাউতকে যাবকে খোজোতে মাষ্টৰণীয়েও ৰ'বাচোন ৰ'বা বুলি চিধা চিধি সুধিয়ে পেলালে নহয়, বোলে তুমিনো এই ল'ৰাই মাইকীয়ে এৰি কি গৰজত আন এজনীত চাপি লাগে হয়নে? অত বছৰে সংসাৰ কৰাৰ পাছত এইজনীতনো কি খুঁত দেখিলা কোৱাচোন, তাকো শুনো। মাষ্টৰণীয়ে তেনেকে ঘপককৈ সুধি পেলালত নাইনুই কৰিবলৈ মিনেধৰে একো সুযোগকে নেপালে। সেমেনা সেমেনি কৰি ক'লে বোলে কামলৈ যাবলৈ ওলাওতে তাই যে ফুলা ফুলা ৰুটি কৰি খুৱাই পঠিয়াই, এইজনীয়ে তেনেকে খুৱাই পাইছে কেতিয়াবা? মাষ্টৰণী মুখৰ মাত মুখতে হৰি। এই মাইকীৰ জুতি সলাই থকাৰ স্বভাৱটো আগতে এইখন গাঁৱৰ মানুহৰ নাছিল। এতিয়ালে বুলি মিনধৰকে ধৰি আৰু কেইবাটাইও গাঁৱৰ মুখত ছাই সানিবলৈ লৈছে। এটা হৈছে ফুলজুৰিৰ মথাউৰিৰ ফালে একাষৰীয়াকৈ থকা দন্দৰা। প্ৰথম ৰাতি বিয়লি সি কেনিবা ওলাই যাবলগীয়া হলে এমাহ দিমান ল'ৰা ছোৱালীহালক লৈ ঘৈণীয়েকজনীনো কেনেকে অকলে থাকে বুলি সি আগৰজনী ভনীয়েককে আনি সোমোৱালে। তাৰ দুবছৰৰ পিছত আকৌ বাৰী হৈ আহি ককায়েক বৌয়েকৰ লগত থকা বৈনায়েকৰ ভনীয়েকজনীকো লৈ আহিল। তেতিয়া তাৰ সখীয়েকে বান্ধ ২ নম্বৰজনীৰ কথা বাৰু বুজিলো, ৩ নম্বৰ গৰাকী বা কিয় অনা হল বুলি সুধিলে দণ্ডৰামে ক'লে বোলে তুমি ২ নম্বৰ মানে বান্ধ পদুমীৰ কথা সুধিছানে? পিছফালৰ পৰা ঠিকেই লাগে বুজিছা, চেপেটা নাকটোৰে সৈতে আগফালৰ পৰা দেখিলে তোমাৰ তাইৰ মুখতে থিয় গুৰ কেইটামান সোধাই দিওঁ যেন লাগে নহয়। আৰু এটা হ'ল মহেন, তেওঁতো আৰু এক খোপচৰা। তেওঁ বোলে ৰূপকে চাবা নে গুণকে চাবা, নাই বোলে খেতি খোলা, নাই বোলে চাকৰি বাকৰি, ২৪ টাইম তোমাৰ কেঁচাৰীৰ মুখত। কাৰবাৰ হৈ কিবা সাকি দিব লাগে, জোৰে মানুহ হওক, যি কেছতে হওক মহেনক পালেই হ'ল। টকা ১০টা বা ৫টা দিয়া আৰু কাঠগড়াত উঠি সি কি ক'ব লাগিব কৈ দিয়া, বছ হৈ গ'ল কাম। মহেনে সেইমতে সাক্ষী হৈ চব কৈ দিব। সঁচা মিছা নাজানো, এবাৰ বোলে ৰিহা মেখেলা পিন্ধি উৰণীয়ে বাৰণীয়ে মাইকী সাজি মাইকী মানুহৰ সাক্ষীও দিলে। অট'ৰিক্সা বুলি ৩চকীয়া গাড়ীবিধ ওলাবৰ পৰা যোৱা ২টামান বছৰত সি গাঁৱৰ পৰা কেঁচাই লৈ অহা মানুহক ঠগিবলৈ আৰু এটা ভাল উপায় উলিয়াই দিলে। আগতে কথা পাতি টকা এটা তই পাবি বুলি যুগুতি কৰি ৰিক্সাৱালাক ৰিক্সাৰ পৰা অলপ আঁতৰত থাকিবলৈ দিয়ে। অলপ দূৰৰ গাঁৱৰ পৰা অহা মানুহৰ বাবে ঘূৰি যাবলৈ অট'ৰিক্সাখন হ'লে বেছি সুবিধা হয়। সেই সুযোগতে আমাৰ মহেন ঠগে চহৰৰ আৰু অট'ৰিক্সাও একো আও ভাও নোপোৱা গাঁৱলীয়া মানুহৰ ওচৰলৈ গৈ ক'লৈ যাব, মোৰ অটত বহকি মই লৈ যাম বুলি গৰাকী নোহোৱা অটত বহুৱাই অকমান বহক মই তেল লৈ আনোগে, টকা ৫টা দিয়ক বুলি লৈ উধাও হয়। এই ৰকমে ঠগামি কৰি অৰ্জা পইচাৰে মহেনে ল'ৰা ছোৱালী তিনিটাৰ সৈতে তাৰ সংসাৰ চলাই আছিল। কঢ়াপিতেও মানুহটো শুৱনি, পৰিৱেশ বুজি ২ এঠাইত দুষাৰ কথা ৰেহা লগাই কবও জানে। চহৰৰ হৰে কৃষ্ণ কাকতি হলৰ মুখৰ মুকলি পথাৰত কিবা কিবি ৰাজহুৱা মিটিং মাটাং হৈয়ে থাকে। তাতে এদিন ৩কোণীয়া ৰঙা ৰঙা পতাকা কিছুমান লগাই মিটিং এখন চলি আছে। কীৰ্তিচন্দ্ৰ স্কুল ছুটিৰ পিছত আহোঁতে দেখিলে
মানুহেৰে ঠাহ খাই আছে আৰু এজনে মাইকৰ আগত চিঞৰি চিঞৰি ভাষণ দি আছে। আজি অশোক ইঞ্জিনিয়াৰিং ৱৰ্কছে শ্ৰমিকৰ ওপৰত যি শোষণ চলাইছে। উৱা, ভাষণ দি থকাজনৰ ফালে চকু যোৱাত কীৰ্তিচন্দ্ৰৰ চকু কপালত উঠি। এইটো সিদিনা হীৰাজুৰিৰ বৰপুখুৰীটো চাফা কৰিবলৈ প্ৰস্তাৱ লৈ অহা মহেন বোলা মানুহটো নহয়নে? কীৰ্তিচন্দ্ৰ পিছে তাত নৰল, কিয়নো সন্ধ্যালৈ জয়হীন পুথিভঁৰালত হেমচন্দ্ৰ গোস্বামীদেৱৰ জন্মৰ শতবৰ্ষ উপলক্ষে সভা এখনি আছে। গোস্বামীদেৱৰ সম্পৰ্কীয় ৰাম গোস্বামী বুলি এজন বক্তাকো গুৱাহাটীৰ পৰা নিমন্ত্ৰণ জনোৱা হৈছে। গতিকে সোনকালে ঘৰৰ পৰাই সভাৰ যা যোগাৰ কৰিবগৈ লাগে। সভা ভালেই হ'ল। সোণাজুৰি সংগীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে গোৱা গঢ়া নিজৰ জীৱন ভাই সময় থাকোতে মাতৃভূমিৰ মান অপমান তোমাৰ হাততে গীতটোৰে সভা আৰম্ভ হ'ল। নিমন্ত্ৰিত ৰাম গোস্বামীৰ বক্তৃতাও ভালেই হ'ল। সমজুৱাৰ একাষাৰ বুলি উপস্থিত অন্যসকলে কিবা ক'ব পৰাকৈ কাৰ্যসূচীত একো নাছিলেই। গতিকে বক্তাৰ পাছতে সভাপতিৰ আসনত থকা কমল মাষ্টৰে সভাপতিৰ মন্তব্য দি সামৰিব খোজোতে পিছৰ শাৰীত বহি থকা এজন মানুহ ঘপককে থিয় হৈ সোঁহাতখন ওপৰ কৰি বোলে 2 মিনিট মই এষাৰ ক'বলৈ অনুমতি বিচাৰিছো। এনেকে বুলি মানুহটো শাৰীৰ পৰা ওলাই আগলৈ আহিলতহে মানুহে দেখিলে সেইটো মহে। পিন্ধনত আকাশী নীলা হাফ চাৰ্ট, ক'লা লং পেণ্ট, ৰূপালী ফ্ৰেমৰ চশমা। হেমচন্দ্ৰ গোস্বামীদেৱৰ অসমীয়া সাহিত্যলৈ যি অনবদ্য অৱদান, সেইখিনি কথা আমাক আজি ৰাম গোস্বামীদেৱে প্ৰাঞ্জল ভাষাতে বুজায়। এইদৰে মহেনে 1.5 মিনিটমান কৈ সকলোকে ধন্যবাদ বুলি সামৰণি মাৰিলে।